মচুৰ দালিৰ লগত ঢেকিয়া খাবলৈ বহুত বেছি টেষ্টি আৰু অসমীয়াৰ এই খাদ্য বস্তুবিলাক বনাবলৈও বহুত ইজি আৰু খোৱাও বহুত বেছি হেলদি। এয়া চাওকচোন মচুৰ দালিখিনি প্ৰথমতে ধুই পানীত অকণমান সিজাই লৈছোঁ। এয়া ফেনটো পেলাই দিছোঁ। উতলি আছে, উতলি পেলাই তাৰপিছত তাত জলকীয়া এটা পেলাই দিলোঁ। দালিখিনি সিজি গ'ল, নমাই ৰাখিলোঁ আৰু এতিয়া এটা কেৰাহীত অকণমান মিঠাতেল দিলোঁ। মিঠাতেল দি মিঠি গুটি দিলোঁ, শুকান জলকীয়া দিলোঁ, পিঁয়াজ দিলোঁ আৰু এটা বিলাহী কাটি দিলোঁ সৰু। ভালকৈ ভাজি ল'লোঁ। এতিয়া মচুৰ দালিখিনিৰ লগত যিখিনি ঢেকীয়া দিম বুলি ভাবিছিলোঁ নিমখ অকণমান দি সেইখিনিও দি দিলোঁ। দি পেলাই ভালকৈ ভাজি লৈছোঁ। আপুনি একেলগতে সিজাইও ল'ব পাৰে, কিন্তু এনেকৈ খালে খাবলৈ বেছি সোৱাদ হয়। এনেকৈ এবাৰ খাই চাবচোন মচুৰ দালিৰ লগত ঢেকীয়াৰ দাইলখন। খাবলৈ বহুত বেছি সোৱাদ, বনাবলৈ বহুত সহজ আৰু হেল্ডি।